নমস্কাৰ, আপোনালোকে চাই আছে জাগৰণ লাইভ 18। অসম বাজেট 2026-27ত বহু বিবাহক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে জনোৱা মতে বহু বিবাহ কৰা ব্যক্তিসকলে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও চৰকাৰী চাকৰিয়ালসকলে বহু বিবাহ কৰিলে প্ৰচলিত চাকৰিৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰা হৈছে। এই সিদ্ধান্তৰ পিছতেই ৰাজ্যজুৰি ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছে। চৰকাৰৰ মতে এই পদক্ষেপে সামাজিক সংস্কাৰ আৰু সমতা প্ৰতিষ্ঠাত সহায় কৰিব। অসম নাগালেণ্ড সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ লক্ষ্যৰে দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সীমান্তত আইন শৃংখলা সুদৃঢ় কৰা, স্থানীয় লোকসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু আলোচনাৰ মাধ্যমেৰে সীমান্ত সমস্যাৰ সমাধানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সীমান্ত অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই বৈঠকক তাৎপৰ্যপূৰ্ণ পদক্ষেপ হিচাপে ধৰা হৈছে। উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে PPPRহিত দুটা আধুনিক ইণ্টিগ্ৰেটেড একাডেমিক কমপ্লেক্স স্থাপন কৰাৰ ঘোষণা কৰিছে। এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত আন্তঃগাঁথনি, আধুনিক শিক্ষা ব্যৱস্থা আৰু গৱেষণাৰ নতুন সুযোগ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। নিষিদ্ধ সংগঠন PFIৰ বিৰুদ্ধে চলি থকা সন্ত্ৰাসবাদী গোচৰত নতুন দিল্লীৰ বিশেষ NIA আদালতে সংগঠনটোৰ 20জন নেতাৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰিছে। অভিযোগ গঠন হোৱাৰ ফলত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া অধিক গতিশীলভাৱে আগবাঢ়িব। বাবা ছিদ্দিকী হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত মুম্বাইৰ বিশেষ আদালতে আৰক্ষীৰ তদন্তৰ গতিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। আদালতে পলাতক অভিযুক্ত অনমল বিষ্ণুৰ বিৰুদ্ধে অধিক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তদন্তকাৰী সংস্থাক নিৰ্দেশ দিছে। এই মন্তব্যৰ পিছত তদন্ত অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আমেৰিকাত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক গোচৰত ফেডাৰেল আদালতে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। আদালতে ন্যায় বিভাগে গোচৰৰ প্ৰত্যাহাৰৰ প্ৰচেষ্টাৰ আঁৰত কোনো বিশেষ বুজাবুজি আছিল নেকি সেই বিষয়ে আদানী পক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক মহলতো বিশেষ গুৰুত্ব লাভ কৰিছে। দেশৰ অৰ্থনীতিৰ বাবে ইতিবাচক খবৰ। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল প্ৰায় 7.3 বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে বিদেশী মূলধনৰ প্ৰৱাহ বৃদ্ধি পোৱাৰ ফলতেই এই উন্নতি হৈছে। বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি পালে ভাৰতীয় টকাৰ স্থিতিশীলতা, আমদানি ক্ষমতা আৰু বিনিয়োগকাৰীৰ আস্থা অধিক শক্তিশালী হয়। আনহাতে অৰ্থনীতিবিদসকলৰ মতে জুন মাহত খুচুৰা মূল্য বৃদ্ধিৰ প্ৰায় 4.3% বৃদ্ধি পাব পাৰে। খাদ্য সামগ্ৰী আৰু ইন্ধনৰ মূল্য বৃদ্ধি ইয়াৰ মূল কাৰণ বুলি ধৰা হৈছে। চৰকাৰে অতি সোনকালে আনুষ্ঠানিক পৰিসংখ্যা প্ৰকাশ কৰিব। ভাৰতীয় সামৰিক শক্তি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে DRDOই দেশীয় প্ৰযুক্তিৰ উন্নয়ন অব্যাহত ৰাখিছে। লগতে ভাৰতীয় নৌসেনাৰ বাবে নতুন প্ৰজন্মৰ যুদ্ধজাহাজ আৰু ছাবমেৰিন অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াও দ্ৰুতগতিত আগবাঢ়িছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে দেশীয় প্ৰতিৰক্ষা উৎপাদন বৃদ্ধিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত ভাৰতৰ স্থল, নৌ আৰু বায়ু তিনিওটা ক্ষেত্ৰৰ সামৰিক সক্ষমতা অধিক শক্তিশালী হোৱাৰ আশা কৰা হৈছে।